লেফটিজিমৰ বা বাওপন্থী লোকসকলৰ তেওঁলোকৰ আদৰ্শই হ'ল যে বিশ্বত আমি এখন বিপ্লৱৰ বাবে প্ৰস্তুত কৰা আৰু সেই কাৰণে প্ৰত্যেকটো লেখনিতে নোপোৱাৰ বেদনা আৰু ঋণাত্মক চিন্তাই কেন্দ্ৰীয় শক্তিৰূপে প্ৰতিষ্ঠা হৈছে কিন্তু সময়ৰ লগে লগে এই কথা প্ৰমাণ হ'ল যে বিপ্লৱৰ পিছত কি বিপ্লৱৰ পিছত পৃথিৱীখন ধুনীয়া হ'ব নে বিপ্লৱৰ পিছত আগৰ পৃথিৱীতকৈ পৃথিৱীখন বেয়া হ'ব তাক বাওপন্থী লোকসকলে উত্তৰ দিব নোৱাৰিলে ৰাছিয়াত বিপ্লৱ হ'ল ৰাছিয়া বিপ্লৱৰ পিছত আগবাঢ়ি গ'ল পিছ পৰি গ'ল তাক আজি আমি কোনেও নাজানো ৰাছিয়াই এটা সময়ত নিজে ক'লে যে আমি বিপ্লৱৰ সেই পৰ্যায়ৰ পৰা ওলাই আহিম গ্লাছনোট পেৰেষ্ট্ৰইকাৰ দৰে ৰিফৰ্ম হ'ল আজি আমি বাংলাদেশত হোৱা ছাত্ৰ আন্দোলনৰ কথা আলোচনা কৰোঁ যে বাংলাদেশত ষ্টুডেণ্ট মুভমেণ্ট হ'ল জেনজিৰ মুভমেণ্ট হ'ল মুভমেণ্ট হোৱাটো লক্ষ্য নে মুভমেণ্ট হোৱাৰ পিছৰ সৃষ্টি হোৱা সমাজখন লক্ষ্য আজি আমি এটা বছৰ পিছত বাংলাদেশৰ আন্দোলনে সৃষ্টি কৰা বাংলাদেশী সমাজখনৰ ফালে দৃষ্টি নিক্ষেপ কৰিব পাৰোঁ মানুহৰ জীৱনৰ পৰিৱৰ্তন হোৱা নাই দীপু দাসক অগ্নিদগ্ধভাৱে হত্যা কৰা হ'ল প্ৰতিটো দিনে হত্যা হিংসাৰ বাতৰিয়ে সমাজখনক বিপ্লৱৰ আগৰ পৰ্যায়তকৈ পিছুৱাই লৈ গৈ থাকিলে নেপালৰ আমি বিপ্লৱৰ চৰ্চা কৰোঁ কিন্তু বিপ্লৱৰ পিছৰ নেপালখনক কি পৰিৱৰ্তন আহিলে তাৰ ওপৰত আমি কোনেও নিলিখো আজি আমি কোনো এজন ব্যক্তিয়ে যোনে মৌলিক লিখনি লিখিব খোজে তেওঁলোকে নেপালত হাজাৰ হাজাৰ ছাত্ৰ ওলাই আহিলে বিপ্লৱ কৰিলে প্ৰধানমন্ত্ৰী সলনি হ'ল তাতে ৰখি গ'ল কিন্তু প্ৰধানমন্ত্ৰী সলনি হোৱাৰ 6 মাহ পিছত নেপালৰ ব্যৱস্থাৰ কি পৰিৱৰ্তন হ'ল নেপালখন সুন্দৰ হ'ল নে ধুনীয়া হ'ল তাৰ বিষয়ে আমি আলোচনা নকৰোঁ কাৰণ তেওঁলোকৰ বাবে বিপ্লৱেই শেষ কিন্তু যিসকলে সমাজখন ধুনীয়া হোৱাটো বিচাৰে ৰিভলিউচন ইজ এ মিনছ টু এন এণ্ড সি নিজে এণ্ড নহয় বিপ্লৱ আমি কিয় বিচাৰোঁ যাতে ৰাজতন্ত্ৰৰ পৰিৱৰ্তন হ'ল সকলো মানুহে ন্যায্য অধিকাৰ পালে সমাজখন সমতাৰ ওপৰত প্ৰতিষ্ঠিত হ'ল কিন্তু যোৱা 50 বছৰত আমি যিমান বিপ্লৱ দেখিছোঁ বিপ্লৱৰ পৰৱৰ্তী পৰিৱেশত সেই দেশবোৰ ক্ৰমান্বয়ে দুৰ্বল হোৱা আমি দেখিছোঁ দেশবোৰ দ্বিখণ্ডিত হোৱা আমি দেখিছোঁ আৰু দেশবিলাকৰ যুৱক যুৱতীয়ে সেই দেশৰ পৰা পলায়ন কৰা আমি দেখিছোঁ আমাৰ অসমত আমি সৰুকৈ 3টা ডাঙৰ বিপ্লৱ দেখিলোঁ অসম আন্দোলন দেখিলোঁ সাম্প্ৰতিক সময়কালৰ যোৱা 100 বছৰৰ যদি ভাৰতৰ ৰাজনৈতিক ইতিহাস চাওঁ অসম আন্দোলন নিশ্চিতভাৱে এক বৃহৎ বিপ্লৱ আছে স্বাভাৱিকভাৱে নেপালৰ জেনজি বাংলাদেশৰ জেনজি মুভমেণ্টকৈও অসম আন্দোলন বেছি শক্তিশালী আছে কাৰণ সি অকল জেনজিৰ মুভমেণ্ট নাছিলে 90 বছৰীয়া আলৰ বৃদ্ধ বনিতাৰ পৰা ক্লাছ 5ত পঢ়া জেনজি জনলৈকে এই আন্দোলন আছে অসম আন্দোলনৰ পৰৱৰ্তী সময়ত আজি আমি কোনেও সেই আন্দোলনৰ চৰ্চা নকৰোঁ আমি তাক এটা অধ্যায় হিচাপে পাহৰি যাব খোজো কাৰণ আন্দোলনে আমাক কি দিলে কি নিদিলে তাৰ প্ৰাসংগিক বিশ্লেষণ আজিও আমি কৰিব নোৱাৰো কৰাৰ বাবে কোনেও চেষ্টা নকৰোঁ আৰু সেই কাৰণে 10 ডিচেম্বৰৰ দিনা অসমৰ চুকে কোণে নিৰ্মাণ হৈ থকা শ্বহীদ বেদীত ফুল এপাহ দিবলৈ আমি যাবলৈ চেষ্টা নকৰোঁ তাক আমি পাহৰি যাব খোজো কিন্তু এই আন্দোলনৰে শ্লোগান আছিল তেজ দিম দেশ নিদিওঁ আজি নেপাল আৰু বাংলাদেশৰ শ্লোগান অসমে 1979 চনত শুনিছিল সেয়েহে মই বিশ্বাস কৰোঁ যেনেকে পলিটিচিয়ানৰ একাউণ্টেবিলিটি থাকে ৰেছপন্সিবিলিটি থাকে লেখকৰো ৰেছপন্সিবিলিটি আৰু একাউণ্টেবিলিটি থাকিব লাগিব আইনৰ চকুত মই কিমান দায়বদ্ধ দ্বিতীয় কথা কিন্তু নৈতিকতাৰ চকুত নিশ্চিতভাৱে মই মোৰ দায়বদ্ধতাক স্বীকাৰ কৰিব লাগিব জুই একুৰা যেতিয়া আমি জ্বলাই দিম তাক নুমুৱাব পৰা শক্তি আমাৰ আছে নে নাই
যদি আমি নুমুৱাব পৰা শক্তি নাই তেতিয়াহ'লে জুই জ্বলোৱাৰো অধিকাৰ নাই অমৃত মন্থনৰ বাবে কাৰো অধিকাৰ নাই যদি অমৃত মন্থনত ওলোৱা বিষ সেৱন কৰাৰ বাবে আমাৰ মাজত এজন নীলকণ্ঠ নাই যদি মহাদেৱ নাথাকিলেহেঁতেন ভগৱান বিষ্ণুৱে কেতিয়াও অমৃত মন্থনৰ বাবে কাকো উৎসাহ নজন্মালে তেওঁৰ লগত নীলকণ্ঠ আছিল মহাদেৱ আছিল বিষ সেৱন কৰাৰ বাবে এজন লগত আছিল তাৰ কাৰণে অমৃত মন্থনৰ আয়োজন হৈছিল মই আশা কৰিম নতুন লেখক লেখিকাসকলে মৌলিক সৃষ্টিৰ লগতে যেতিয়া প্ৰতিবাদী বৈপ্লৱিক ৰচনাৰ ফালে আমি আগবাঢ়ি যাম আমি এবাৰ মনত ৰাখিম যে আমাৰ এই লিখনিয়ে যিয়ে সমাজত অস্থিৰতাৰ সৃষ্টি কৰিব সেই অস্থিৰতাই সমাজক পৰৱৰ্তী কালত সুন্দৰ কৰিব নে সমাজখনক আজিৰ স্থানতকৈও তললৈ নমাই লৈ যাব